হেৰিও আছে নেকি ফুলকাৰো আছে ক'ত কথা হেল্ল' গাইজ, এয়া আমি উৰুকাৰ পিঠা চুঙা পুৰিব ওলাইছোঁ আৰু আপোনালোকক দেখাইছোঁ। এয়া পিঠা চুঙা বৰ্তমান পুৰি আছোঁ আৰু ইয়াৰ পিছত আপোনালোকক দেখুৱাই থাকিম, গতিকে চাই থাকিব। মায়ে একদম উৰুকাৰ পূৰা আয়োজন কৰি আছে। ইয়াত দালি বনাইছে মায়ে, মাংসৰ কাৰণে আলু চব্জি আৰু মাংসটো ক'ত থৈছা? মাংসটো দেখাই দিয়ে একবাৰ মায়ে। আৰু আপোনালোকক ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মাংস কিমান? 1 কিলো। হৈ যাব, আমাৰ 1 কিলো হৈ যাব, একদম বঢ়িয়া। তো গাইজ, এয়া আমাৰ বৰ্তমান উৰুকাৰ প্ৰস্তুতি চলি আছে আৰু এয়া আমাৰ গুণ। আৰু বেছি সময় নহয় আৰু অলপ দেৰিকৈ আমি এতিয়া ভাতৰ ব্যৱস্থা কৰিম। ইয়াতে উৰুকাৰ খানা, উৰুকাৰ একদম খানা খাম। আৰু আমাৰ ছোৱালীহঁতে পূৰা কাম লাগিছে, একদম হাঁহ এইবিলাক, এই হাঁহ লৈ আহিছে আমাৰ যুগল পণ্ডিত হাঁহ আৰু এইবিলাক একদম ব্ৰইলাৰ, সেইটো সকলো আছে। আৰু এইটো হৈছে আমাৰ ভেলাঘৰ আৰু ইফালে এয়া হৈছে ভেলাপুজি বনোৱা হৈছে ৰাতিপুৱাৰ কাৰণে। আৰু ৰাতিপুৱাৰ কাৰণে এইগিলা ভেলাপুজি প্ৰস্তুত কৰি থকা হৈছে আৰু লাইট লগাই আছে আমাৰ ছোৱালীহঁতে। আৰু আপোনালোকক দেখুৱাই দিম, গতিকে আপোনালোকে চাই থাকিব। বহুত টানছি এয়া খাহী মাংস পুৰা বৌয়ে বনাই আছে, নতুন ৰান্ধনি। থেংক ইউ গাইজ। এয়া আমি ভাতত জুই ধৰি লৈছোঁ উৰুকাৰ নিশা আৰু আজি দেখুৱাই আছোঁ বাৰু আপোনালোকক। আৰু কিছু সময়ৰ পিছত আকৌ যাম ভেলাঘৰলৈ আৰু ভেলাঘৰৰ দৃশ্যবিলাক দেখুৱাই থাকিম। আৰু এয়া আমাৰ মা মাংস বনোৱা হ'ল নেকি? মা চব বনোৱা হ'ল, খাবাহে বাকী আমি এতিয়া চুপে আছোঁ। আমাৰ লগত আছে আঘোণাকাই কিবা এটা কৈ, মাঘ বিহু উপলক্ষে আমাৰ কিবা এটা কৈ দিয়ে আঘোণাকাই, আমাৰ মাঘ বিহু উপলক্ষে আমাৰ ভেলাঘৰত খানা হ'ব ৰাতি। হাঁহ আছে, চৰাই আছে, তাৰপিছত আমাৰ যুগল পণ্ডিত। হেল্ল' গাইজ, যুগলে জুই ধৰি আছে বৰ্তমান। এয়া পাৰ্থ আছে, আমাৰ পাৰ্থ এতিয়া মাংস ৰান্ধব। অলপ পাছত আমি খাম। Happy Bugatti Bihu. Happy Bugatti Bihu. Palmadi.
ৰাতিপুৱা হৈ গ'ল আৰু এতিয়া বৰ্তমান আমাৰ ওচৰতে থকা ধুনীয়া আঞ্চলিক শিৱ মন্দিৰলৈ আহিছোঁ আৰু ৰাতি উৰুকাৰ নিশা ভেলাঘৰতে কটালোঁ, ভোজ পানী খালোঁ সমনীয়াৰ সৈতে আৰু ঘৰলৈ আহি গা পা ধুই এতিয়া বৰ্তমান মন্দিৰলৈ আহিছোঁ। তো আজিৰ ভিডিঅ'টো ইমান আছিল। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কৰি দিব আৰু চেনেলটি যদি নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব। পুনৰ এটি নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ সামৰণি মাৰিছোঁ। ধন্যবাদ।